হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়াৰ ধৰ্মীয় সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান ৰামদিয়া হিত সাধিনী সভাৰ উদ্যোগত 14 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত 123 সংখ্যক ৰাস মহোৎসৱভাগীৰ বুধবাৰে সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি 14 নৱেম্বৰৰ বিয়লি 4 বজাত ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকে। বন্তি প্ৰজ্বলন কৰে ৰামদিয়া ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াই। বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক আলোচনীৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ উপস্থিত থাকে। স্মাৰক গ্ৰন্থ ৰাস ৰেখা উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক গল্পকাৰ কবি মণিকুন্তলা ভট্টাচাৰ্যই। ইয়াৰ উপৰি বিভিন্ন কাৰ্যসূচীৰে ৰাস মহোৎসৱভাগী আয়োজন কৰা হয়। উল্লেখ্য যে 24 নৱেম্বৰৰ নিশা জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকৃতা আৰু অলংকৃতাৰ গীতৰ শৰাইৰে অনুষ্ঠানটি জীপাল হৈ উঠে। ইয়াৰ উপৰি 25 নৱেম্বৰৰ সন্ধিয়া প্ৰীতি সন্মিলনৰ মাজেৰে 123 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱৰ সামৰণি পৰে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট JBP ভাৰত। কেনেকুৱা লাগিছে? ক'ৰ পৰা আহিছে আপুনি? ৰামদিয়াতে ঘৰ আৰু ক'ত ক'ত চালে ৰাস? আৰু ক'ত চালে? এতিয়ালৈকে চোৱা নাই। ৰামদিয়াত কেনেকুৱা আছে বাৰু ৰাস? ৰামদিয়াৰ ৰাস কেনেকুৱা আছে? ভালে আছে। চালে নে চাব? মানে আহিছে আপুনি চাব আৰু আগতকৈ এবাৰ ব্যতিক্ৰম হৈছে কিছু, আগতকৈ অলপ ব্যতিক্ৰম হৈছে কিছু। ভাল লাগিছে। শুভেচ্ছা থাকিলে ৰাসৰ। ভালে লাগিছে বাৰু, পৰিৱেশটো ধুনীয়া হৈছে। চাৰো চাইডে 123 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ মানে খুব সুন্দৰকৈ আগতকৈ বহুত ডিচিপ্লিন কৰি কৰিছে। বাকী আৰু বহুত মানুহ হৈছে, অজস্ৰ মানুহ আহিছে ইয়াতে, মানে ধুনীয়া হৈছে আৰু পৰিৱেশটো ভাল লাগিছে। আগতকৈ বহুত ডেভেলপ হৈছে। মই আহিছোঁ হেৰিৰ পৰা, কলিতাগুচিৰ পৰা আহিছোঁ। হাজোৰে হয়। মই নলবাৰীত চালোঁ, ইফালে পলসবাৰীত চালোঁ। আজি আহিছোঁ মই ৰামদিয়াত, মানে ৰামদিয়াত অহা নাছিলোঁ, গতিকে চাই কাৰণে মই ভাবিলোঁ আৰু নলবাৰীতো চাইছোঁ বা পলসবাৰীতো চাইছোঁ, কিন্তু ৰামদিয়াত অলপ ব্যতিক্ৰম হৈছে আগতকৈ। মানে আগত যিটো ৰাস হৈছিল আৰু তাতকৈ এইবেলি মানে অলপ ব্যতিক্ৰম হৈছে। ভাল লাগিছে।